মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ অনুশীলনী 4.3 শিকাম। ইয়াৰে 1 নম্বৰ গণিতত আছে বৰ্গ সম্পূৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা। 1 নম্বৰ গণিতত আছে 2x স্কয়াৰ minus 7x plus 3 equal 0। এইটো আমি সমাধান কৰিম। তো প্ৰথমে চোৱা, ইয়াতে এৰ মান কিমান আছে? 2 আছে। গতিকে 2 ৰে সমীকৰণটো আমি কি কৰিম? পূৰণ কৰিম। 2 2 গুণে 4 x স্কয়াৰ বিয়োগ 2 7 গুণ কিমান? 14 x যোগ 2 3 গুণ 6 সমান 2 0 গুণ 0। চোৱাচোন, সমীকৰণটোৰ যিকেইটা ৰাশি আছে গোটেইকেইটা ৰাশিক আমি কি কৰিছোঁ? 2 ৰে পূৰণ কৰিছোঁ। তাৰপিছত কি কৰিবা? ইয়াতে মাইনাছ আছে, গতিকে এইটো a স্কয়াৰ মাইনাছ 2ab প্লাছ b স্কয়াৰ ইকুৱেল a মাইনাছ b হোল স্কয়াৰ। এইটো সূত্ৰত লৈ যাবা, হয়নে? গতিকে সূত্ৰমতে ইয়াতে প্ৰথমতে কি আছে? a স্কয়াৰ। a স্কয়াৰ মানে 2x, এইটো a স্কয়াৰ বনালা। তাৰপিছত মাইনাছ 2ab, a মানে হৈছে 2x, b মানে হৈছে 7/2 প্লাছ ইয়াতে কি লিখিবা? 7/2 হোল স্কয়াৰ। তাৰপিছত দেখা যায় ইয়াতে 2 2 গুণে 4x স্কয়াৰ, ঠিক আছে। 2 2 কাটাকাটি কৰিলে 2 7 গুণ 14x, ঠিক আছে। কিন্তু 7/2 স্কয়াৰ ওপৰত নাই, ওপৰৰ শাৰীত। গতিকে এইটো আমি কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব, হয়নে? তাৰপিছত কি কৰিবা? ইয়াতে প্লাছ 6 আছে, 6টো ইয়াতে প্লাছ কৰিবা, ইকুৱেল 0, ঠিক আছে। তাৰপিছত চোৱা, এইখিনি a মাইনাছ b সূত্ৰত ভাঙিব পাৰি। এইখিনি পাৰিনে? এইখিনি সূত্ৰত বহাই দিবা। তেতিয়াহ'লে 2x মাইনাছ 7/2 হোল স্কয়াৰ, আৰু এইখিনি সমান চিহ্ন সোঁফালে লৈ যোৱা। 7/2 হোল স্কয়াৰ, ইয়াৰ আগত মাইনাছ আছে, সোঁফালত গ'লে কি হ'ব? প্লাছ হ'ব। 6 সমান চিহ্ন বাওঁফালে প্লাছ আছিল, সোঁফালে গ'লে মাইনাছ হ'ব। নেক্সট কি কৰিবা? 2x মাইনাছ 7/2 হোল স্কয়াৰ ইকুৱেল 7 7 গুণ 49, 2 2 গুণে 4 বিয়োগ 6, और 2x माइनस 7/2 হোল স্কয়াৰ ইকুৱেল, চোৱাচোন ইয়াতে লসাগু হ'ব 4। 4 লসাগু ল'লে 4 হৰণ 4 একবাৰ, 49ৰে পূৰণ কৰিলে 49 বিয়োগ 4 হৰণ 1 4 বাৰ, 4 6 গুণ 24 সমান 49ৰ পৰা 24 বিয়োগ কৰিলে 25, তলত হ'ব 4। তাৰপিছত কি কৰিবা? 2x মাইনাছ 7/2 ইকুৱেল, ইয়াৰ বাওঁফালৰ স্কয়াৰটো উঠাই দিলে কি হ'ব? সোঁফালে গৈ প্লাছ মাইনাছ হ'ব আৰু ৰুট অভাৰ হ'ব, ৰুট অভাৰ 25/4। और 2x মাইনাছ 7/2 ইকুৱেল কি লিখিব পাৰা? প্লাছ মাইনাছ 25ৰ বৰ্গমূল হৈছে 5, 4ৰ বৰ্গমূল হৈছে 2, ঠিক আছে। তাৰপিছত চোৱা, और 7/2 সমান চিহ্ন বাওঁফালে আছে, মাইনাছ সোঁফালে গ'লে কি হ'ব? প্লাছ হ'ব। গতিকে 2x ইকুৱেল 7/2 প্লাছ মাইনাছ 5/2, और 2x ইকুৱেল 2 2 লসাগু হ'ব 2, ওপৰত হ'ব 7 প্লাছ মাইনাছ 5। তাৰপিছত 2 xৰ লগত আছে পূৰণ, সোঁফালে গ'লে কি হ'ব? হৰণ হ'ব। গতিকে x ইকুৱেল 7 প্লাছ মাইনাছ 5, ইফালে হৰণ হ'লে 2 2 গুণে 4 হ'ব ইয়াতে, হ'লনে? এতিয়া চোৱা, এই যে 7 প্লাছ মাইনাছ 5 আছে, ইয়াতে একবাৰ প্লাছ হ'ব আৰু একবাৰ মাইনাছ হ'ব। গতিকে x সমান সমান 7 প্লাছ 5/4 বা x ইকুৱেল
7 minus 5/4 और x equal 7 और 5 प्लस करले कि हबो 12 हबो by 4 বা x equal 7 minus 5 equal कि हबो 2 by 4 और x equal 12 4 रे काटिले केबार जाबो 3 बार 3 ভা একবার দুইবার গতিকে x এর মান ইয়াতে কিমান হবো 1/2 এতে নির্ণয় মূল কি হবো 3 1/2 এই দুটাই হবো এই সমীকরণটোৰ নির্ণয় মূল ঠিক আছে তার পিছত চোৱা 2 নম্বৰ গণিতটো দুই নম্বৰ গণিতটোত আছে 2x square plus x minus 4 equal 0 তো এইটো 2 এৰে পূৰণ কৰিলে কি হ'ব 2 2 গুণে 4 x square যোগ 2 আৰু x পূৰণ কৰিলে 2x 2 4 গুণ 8 2 0 গুণ 0 ইয়াতে লিখি দিব পাৰা 2 এৰে পূৰণ কৰি তাৰপিছত কি কৰা এইটো ইয়াতে প্লাস আছে বিৰ আগত গতিকে a plus b হোল স্কয়াৰ সূত্ৰত এইটো ভাঙিব পাৰা তো 2x স্কয়াৰ a স্কয়াৰ প্লাস সূত্ৰ মতে কি আহিব 2 a মানে টুৱাইস x b মানে কি লিখিব পাৰা 1/2 চোৱা 2 আৰু 2 কাটাকাটি কৰিলে কি হ'ব টুৱাইস x আৰু 1 টুৱাইস x থাকিব তাৰপিছত প্লাস 1/2 স্কয়াৰ এতিয়া চোৱা 2 2 গুণে 4x স্কয়াৰ 2 2 কাটাকাটি কৰিলে টুৱাইস x একেৰে পূৰণ কৰিলে টুৱাইস x কিন্তু 1/2 হোল স্কয়াৰ ওপৰত নাই এটো বেছি লিখা হৈছে গতি এটো আকৌ কি কৰিব লাগিব মাইনাস কৰিব লাগিব 1/2 হোল স্কয়াৰ -8 ইকুৱেল 0 ঠিক আছে আর এইখিনি এতিয়া সূত্ৰত নিব পাৰা এইখিনি কি হ'ব a plus b হোল স্কয়াৰ সূত্ৰত ভাঙি দিয়া 2x plus 1/2 হোল স্কয়াৰ a plus b হোল স্কয়াৰ সূত্ৰ লৈ যোৱা হল ইকুৱেল এই 1/2 হোল স্কয়াৰ ইয়াৰ আগত মাইনাস আছে এটো হফালে গলে কি হ'ব প্লাস হ'ব प्लस 8 और ट्वाइस x प्लस 1/2 होल स्क्वायर इक्वल की होब एकक वर्ग करिले 1 2 2 गुणे 4 जोग 8 और ट्वाइस x प्लस 1/2 4 लखागु लोৱা 4 লখাগু ললে কি হবে 4 হরণ 4 একবার 1 1 গুণ 1 যোগ 4 হরণ 1 4 বার 4 8 গুণ 32 তেতিয়ালে ইয়াতে কি লিখিব পাৰো 1 আৰু 32 যোগ কৰিলে 33/4 তো টুৱাইস x প্লাস 1/2 ইকুৱেল ইয়াতে স্কয়ার উঠাই দিলে কি হ'ব হফালে প্লাস মাইনাস হ'ব আৰু ৰুট ওভাৰ হ'ব 33/4 और ट्वाइस x प्लस 1/2 इक्वल प्लस माइनास 33 বর্গমূল নাই গতি ওপৰত থাকিব ৰুট ওভাৰ 33 তলত থাকিব 4 বর্গমূল কিমান লিখিব পাৰা 2 और ट्वाइस x इक्वल কি হ'ব ट्वाइस x ৰ লগত 1/2 যোগ হৈ আছে হফালে গলে কি হ'ব বিয়োগ হ'ব বিয়োগ 1/2 প্লাস মাইনাস ৰুট ওভাৰ 33/2 বুজি পাইছা নে খিনি তাৰ পিছত চোৱা और ट्वाइस x इक्वल 2 2 লখাগু কিমান হ'ব 2
-1 প্লাছ মাইনাছ ৰুট অভাৰ 33 তাৰপিছত xৰ লগত 2 পূৰণ আছে সফালে গ'লে হৰণ হ'ব গতিকে x ইকুৱেল -1 প্লাছ মাইনাছ ৰুট অভাৰ 33 ডিভাইড বাই 4 গতিকে যেহেতু 33 বৰ্গমূল নাই গতিকে এইটো এনেই থাকিব এতে নিৰ্ণয় মূল -1 প্লাছ ৰুট 33 বাই 4 -1 মাইনাছ ৰুট 33 বাই 4 এইটোৱে এনসাৰ তাৰপিছত চোৱা একৰ 3 নম্বৰ গণিত একৰ 3 নম্বৰত আছে একৰ 3 4x স্কয়ার প্লাস 4√3 x প্লাস 3 ইকুয়াল 0 ইয়াতে চোৱা এর মানটো পূৰ্ণবৰ্গ সংখ্যাত আছে গতিকে এটো পূৰণ কৰিব নালাগে এনেই হ'ব 4x স্কয়ার আছে ইয়াতে 2x স্কয়ার লিখিব পাৰো প্লাস সূত্ৰ মতে আহিব 2 a মানে হল twice x b মানে লিখিব পাৰা √3 চোৱাচোন 2 2 গুণে 4 √3x প্লাস b স্কয়ার মানে কি লিখিবা √3 স্কয়ার ইকুয়াল 0 চোৱাচোন a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার সমান কি লিখিব পাৰা a প্লাস b হোল স্কয়ার লিখিব পাৰা গতিকে twice x প্লাস √3 হোল স্কয়ার ইকুয়াল 0 और স্কয়ার থাকার কারণে দুইবার লিখিব পারি twice x plus √3 whole into twice x plus √3 equal 0 স্কয়ার থাকার কারণে দুইবার লেখা হল যেনেকে তোমালোকে পাইছা যে x স্কয়ার মানে কি x into x a স্কয়ার মানে কি আছিল a into a দুইবার কে পূরণ হয় গতিকে ইয়াতে twice x plus √3 whole square মানে কি এটো দুইবার লিখিব পারি এতেকে twice x plus √3 equal 0 বা twice x plus √3 equal 0 और twice x equal minus √3 বা twice x equal minus √3 और x equal minus √3 by 2 বা x equal minus √3 by 2 এতে নির্ণয় মূল minus √3 by 2 minus √3 by 2 এটাই आंसर ঠিক আছে तार पिছত चुआ 4 नम्बर अंक 4 नम्बर अंकटत আছে एकर 4 2x स्क्वायर प्लस x प्लस 4 इक्वल 0 तो याते एर मान 2 আছে গতে 2 রে পূরণ করা 2 2 গুণে 4 x স্কয়ার 2 আর x পূরণ কৰিলে twice x 2 4 গুণ 8 ইকুয়াল 2 0 গুণ 0 2 রে পূরণ করি লিখিব পারা 2 রে পূরণ করি
তাৰপিছত চোৱা বিৰ আগত যেহেতু প্লাস আছে এইটো a + b হোল স্কয়াৰ সূত্ৰ লৈ যাব পাৰা তেতিয়াহ'লে 2x এইটো a স্কয়াৰ বনালা প্লাস সূত্ৰ মতে 2 a মানে হৈছে 2x b মানে 1/2 চোৱাচোন 2 2 গুণে 4x স্কয়াৰ 2 2 কাটাকাটি কৰিলে 2x একেৰে পূৰণ কৰিলে 2x প্লাস 1/2 হোল স্কয়াৰ সো ইয়াতে 1/2 হোল স্কয়াৰ কিন্তু ওপৰৰ হাৰিত নাই গতিকে এটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 1/2 হোল স্কয়াৰ প্লাস 8 = 0 তাৰপিছত কি কৰা এইখিনি সূত্ৰত লৈ যোৱা 2x প্লাস 1/2 হোল স্কয়াৰ তাৰপিছত 1/2 হোল স্কয়াৰ ইয়াৰ আগত মাইনাস আছে সমান চিহ্ন হফালত গলে কি হ'ব প্লাস হ'ব -8 কাৰণ চোৱা 8 সমান চিহ্ন বাওফালে আছিল প্লাস হফালে গলে কি হ'ব মাইনাস হ'ব और 2x प्लस 1/2 होल स्क्वायर इक्वल की होबो एकक वर्ग कइले 1 2 वर्ग कइले 4 वियोग 8 और 2x प्लस 1/2 होल स्क्वायर इक्वल 4 लखा गलुआ 4 हरण 4 एक बार 1 1 गुण 1 4 हरण 1 4 बार 4 8 गुण 32 তেতিয়ালে 1 ৰ পৰা 32 বিয়োগ কৰিলে কিমান হ'ব -31/4 और 2x प्लस 1/2 स्क्वायर उठाई दिले কি হ'ব হফালে প্লাস মাইনাস আৰু ৰুট ওভাৰ হ'ব -31/4 ইয়াতে চোৱাচোন ৰুট ওভাৰৰ ভিতৰত মাইনাসত আছে যেহেতু ৰুট ওভাৰৰ আগত মাইনাস আছে এই মাইনাস সংখ্যাৰ কোনো বাস্তৱ বৰ্গমূল নাই গতিকে ইয়াতে চোৱা এই সমীকৰণৰ কোনো বাস্তৱ মূল নাথাকিব তো আমি লিখিম যে যেহেতু b² - 4ac <0 ইয়াতে ৰুট ওভাৰৰ ভিতৰত b² - 4ac ৰ মান আছিল না নাই এই b² - 4ac ৰ মান শূন্যতকৈ সৰু হৈছে গতিকে যেহেতু b² - 4ac <0 ইয়াতে জাগা নাই ওপৰত লিখো এতেকে প্ৰদত্ত সমীকৰণৰ বাস্তৱ মূল নাই ঠিক আছে तार पिছত চোৱা 2 নম্বৰত আছে কি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি তলৰ প্ৰশ্ন একত দিয়া দ্বিঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা 2 নম্বৰত গণিত কেটা দিয়া নাই 1 নম্বৰত যি কেটা আছে সেই কেটাই 2 নম্বৰত আকৌ দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিব কৈছে এতিয়া 2 এর 1 নম্বৰ চোৱা 2 এর 1 নম্বৰত হ'ব হে 1 এর 1 নম্বৰটোৱে 2 এর 1 নম্বৰ 2x² - 7x + 3 = 0 ইয়াতে চোৱাচোন দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব দিছে এৰ মান কিমান 2 বিৰ মান কিমান আছে -7 আৰু চিৰ মান কিমান আছে 3 এতেকে x = -b plus minus root over b² - 4ac divided by 2a এইটো আছিল দ্বিঘাত সূত্ৰ হয়নে তো ইয়াতে a b c ৰ মান কেটা বহুৱাই দিয়া মাইনাস বিৰ মান কিমান আছে -7 প্লাস মাইনাস root over b² গতে -7² - 4
AC এর মান কিমান 2 আৰু C এর মান কিমান দি আছে 3 ডিভাইড বাই 2a 2 ইনটু এর মান কিমান আছে 2 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 মাইনাস মাইনাস প্লাস 7 প্লাস মাইনাস ৰুট ওভাৰ -7 স্কয়ার আছে গতে কি হ'ব 49 মাইনাস 4 2 8 8 3 24 24 দে 7 প্লাস মাইনাস 49 এর পৰা 24 মাইনাস কৰিলে 25 ডিভাইড বাই 4 7 প্লাস মাইনাস 25 বর্গমূল হ'ব 5 ডিভাইড বাই 4 ঠিক আছে গতে 7 প্লাস মাইনাস 5 বাই 4 এতেকে x ইকুয়াল 7 প্লাস 5 বাই 4 বা x ইকুয়াল 7 মাইনাস 5 বাই 4 একবার প্লাস হবো আর একবার মাইনাস হবো और x ইকুয়াল 7 আৰু 5 প্লাস কৰিলে কিমান হ'ব 12 বাই 4 বা x ইকুয়াল 7 মাইনাস 5 কিমান হ'ব 2 বাই 4 और x ইকুয়াল 12 যদি 4 ৰে কাটাকাটি কৰা কেইবাৰ যাব 3 বাৰ গতিকে x ৰ মান 3 আৰু ইয়াতে 2 ৰে কাটাকাটি কৰিলে একবাৰ 2 বাৰ 1/2 গতিকে x ৰ মান 3 বা 2 ভাগৰ 1 এইটোৱে নিৰ্ণয় মূল থ্ৰী আৰু 1/2 ঠিক আছে তাৰ পিছত 2 এর 2 নম্বৰ 2 এর 2 নম্বৰ মানে কি 1 और 2 নম্বৰেই 2 এর 2 নম্বৰ গতিকে 2 এর 2 নম্বৰত আছে 2x স্কয়ার প্লাস x মাইনাস 4 ইকুয়াল 0 এটা হচ্ছে 2 এর 2 নম্বর এর মান কিমান আছে 2 বির মান দিয়া আছে কিমান হ'ব 1 আৰু c এর মান হৈছে -4 এতেকে x ইকুয়াল -b প্লাস মাইনাস √ b স্কয়ার -4ac ডিভাইড বাই 2a সমান ইয়াতে মাইনাস আছে মাইনাস বির মান কিমান আছে 1 প্লাস মাইনাস √ b স্কয়ার মানে 1 স্কয়ার -4 ac এর মান আছে 2 আৰু c এর মান কিমান আছে -4 আৰু তলত আছে 2a 2 এর মান কিমান আছে 2 -1 প্লাস মাইনাস √ 1 স্কয়ার আছে তেতিয়াহলে 1 এইটো মাইনাস আৰু এইটো মাইনাস কি হ'ব পূৰণ কৰিলে প্লাস হ'ব 4 2 গুণে 8 8 4 গুণ 32 তলত হ'ব 4 -1 প্লাস মাইনাস 1 আৰু 32 যোগ করলে 33 হয়নে তলত হ'ব 4 গতিকে ইয়াতে চোৱাচোন -1 প্লাস মাইনাস √ 33/4 ইয়াৰ কোনো বৰ্গমূল নাই গতিকে এইটোই হ'ব आंसर দে নিৰ্ণয় মূল কি হ'ব -1 মাইনাস √33/4 আৰু এটা হৈছে -1 মাইনাস √33/4 এইটোই आंसर তার পিছত 2 এর
3 নম্বৰ গণিত ইয়াত আছে 4x² প্লাস 4√3x প্লাস 3 ইকুৱেল 0 ইয়াতে চোৱাচোন এৰ মান কিমান আছে এৰ মান আছে 4 বিৰ মান আছে 4√3 আৰু চিৰ মান কিমান হ'ব 3 হয়নে এতেকে x ইকুৱেল কি হ'ব -b প্লাস মাইনাস √b² minus 4ac divided by 2a সমান ইয়াতে মাইনাস আছে মাইনাস বিৰ মান আছে 4√3 প্লাস মাইনাস √r কি আছে ইয়াতে b² b² এর পরিবর্তে আমি কি লিখব পারো এর মান 4√3² মাইনাস 4ac এর মান হইছে 4 সির মান হইছে 3 2a এর মান হইছে 4 সমান 2 4 গুণ কিমান 8 মাইনাস 4√3 প্লাস মাইনাস ইয়াতে 4√3 হোল স্কয়ার আছে কিমান হ'ব চোৱাচোন 4 স্কয়ার কৰিলে কিমান হ'ব 16 √3 স্কয়ার কৰিলে ইয়াতে হ'ব 3 তো ইয়াতে 3 আৰু 16 পূৰণ কৰিলে 3 16 গুণ কি 3 16 গুণ কিমান হ'ব 48 হয়নে চোৱাচোন 4√3 স্কয়ার মানে কি 4 এর উপৰত স্কয়ার হলে 16 √3 এর উপৰত স্কয়ার হলে 3 3 16 গুণ কিমান 48 ঠিক আছে মাইনাস 4 4 গুণ 16 16 3 গুণ 48 সমান মাইনাস 4√3 প্লাস মাইনাস শূন্য লিখিব পাৰা ডিভাইড বাই 8 শূন্য কেনেকৈ হয় 48 এর পৰা 48 বিয়োগ কৰিলে শূন্য শূন্যৰ বৰ্গমূল শূন্য গতিকে সমান সমান কি লিখিব পাৰা মাইনাস 4√3 বাই 8 এই 8 আৰু 4 এৰে কাটাকাটি কৰিলে কেইবাৰ যাব 2 গতিকে সমান সমান মাইনাস √3 বাই 2 হ'ব গতিকে নিৰ্ণয় মূল কি হ'ব চোৱাচোন এতেকে নিৰ্ণয় মূল মাইনাস √3 বাই 2 মাইনাস √3 বাই 2 এইটো आंसर ঠিক আছে তার পিছত চোৱা 2 এর 4 নম্বৰ 2 এর 4 নম্বৰত আছে 2x² প্লাস x প্লাস 4 ইকুৱেল 0 এটো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিব লাগে ইয়াত a সমান কিমান হ'ব কোৱাচোন a সমান 2 আৰু b বিৰ মান কিমান হ'ব 1 আৰু c ৰ মান হ'ব 4 ঠিক আছে এতেকে b ইকুৱেল -b প্লাস মাইনাস √b² minus 4ac divided by 2a হয়নে ইয়াতে মান কেইটা বহুৱাই দিয়া বিৰ মান হৈছে 1 প্লাস মাইনাস √b² আছে গতিকে 1² minus 4ac এর মান হৈছে 2 আৰু c এর মান হৈছে 4 ডিভাইড বাই 2 এর মান হৈছে 2 সমান -1 প্লাস মাইনাস √1² কৰিলে 1 মাইনাস 4 দুগুণে 8 8 4 গুণ 32 2 দুগুণে কিমান হ'ব 4
সমান -1 প্লাছ মাইনাছ 1 পৰা 32 বিয়োগ কৰিলে কিমান হ'ব -31 ডিভাইড বাই 4 ইয়াতে চোৱাচোন এই যে -31 আছে ইয়াৰ কোনো বৰ্গমূল বাস্তৱ বৰ্গমূল নাই ইয়াতে b² - 4ac ৰ মান 0তকৈ সৰু গতিকে আমি লিখিম যেহেতু b² - 4ac less than 0 এতেকে প্ৰদত্ত সমীকৰণৰ বাস্তৱ মূল নাই এইখিনি লিখিব লাগিব বুজিব পাৰিছা 1 নম্বৰ আৰু 2 নম্বৰ কেইটা হল তাৰ পিছত আৰু আছে 3 নম্বৰত দুটা গণিত আছে আৰু 3 নম্বৰত কৈছে তলৰ সমীকৰণবোৰৰ মূল উলিওৱা তো ইয়াৰ আমি মূল উলিয়াম ইয়াতে কোনো পদ্ধতি ধৰি দিয়া নাই এই 3 নম্বৰৰ গণিত কেইটা তুমি যিকোনো পদ্ধতিত কৰিব পাৰা উৎপাদক বিশ্লেষণ কৰিব পাৰা দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব পাৰা নাইবা বৰ্গ সম্পূৰণ পদ্ধতিতো কৰিব পাৰা ইয়াতে কোনো নিয়ম ধৰি দিয়া নাই মূল উলিয়াব দিছে 3 1 নম্বৰত আছে x minus 1 by x আছে x minus 1 by x equal 3 আৰু x not equal 0 বুলি কৈছে তাৰ মানে কি বুজাইছে x ৰ মান 0 হ'ব নোৱাৰে ইয়াতে ভগ্নাংশত x আছে গোটেই কেইটা আমি কি কৰিম x ৰে পূৰণ কৰিম x ৰে পূৰণ কৰিলে কি হ'ব ইয়াতে x² মাইনাছ x ৰে পূৰণ কৰিলে x কাটা যাব কি থাকিব 1 x ৰে 3 পূৰণ কৰিলে কি হ'ব 3x or x² 3x বাওঁফালে আহিলে কি হ'ব মাইনাছ হ'ব -1 equal 0 এতিয়া এইখিনি আমি দ্বিঘাত সূত্ৰত লিখিব পাৰো এৰ মান কিমান আছে 1 আৰু বিৰ মান কিমান আছে -3 আৰু চিৰ মান আছে -1 হয়নে এতেকে x equal -b plus minus √b² minus 4ac divide by 2a সমান এই -b আছে মাইনাছ বিৰ মান কিমান আছে -3 প্লাছ মাইনাছ √b² আছে গতিকে -3² minus 4ac এর মান হৈছে 1 আৰু চিৰ মান কিমান আছে -1 ডিভাইড বাই 2a এর মান কিমান আছে 1 2 আৰু 1 পূৰণ কৰিলে 2 ৰ 1 গুণ 2 মাইনাছে মাইনাছে প্লাছ 3 প্লাছ মাইনাছ 3 3 গুণ 9 বিয়োগ a মাইনাছ কি হ'ব প্লাছ 4 1 গুণ 4 4 1 গুণ 4 সমান কি লিখিব পাৰি 3 প্লাছ মাইনাছ √9 আৰু 4 যোগ কৰিলে 13 তলত হৈছে 2 গতিকে 13 ৰ কোনো মূল নাই বৰ্গমূল নাই 13 গতিকে আমি কি লিখিব পাৰো এতেকে নিৰ্ণয় মূল নির্ণয় মূল 3 প্লাস √13/2 আর এটা হইছে 3 মাইনাস √13/2 ঠিক আছে এই দুটাই হইছে ইয়ার মূল তার পিছত ছোৱা 3 এর 2 নম্বৰ গণিত 3 এর 2 নম্বৰ গণিতত আছে 1/(x
x plus 4 minus 1 by x minus 7 equal 11 by 30 comma x not equal minus 4 comma 7 ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে যে x ৰ মানটো -4 হ'ব নোৱাৰে 7 হ'ব নোৱাৰে অৰ্থাৎ x ৰ মান -4 7 এটাও হ'ব নোৱাৰে তেতিয়ালে এটো সমাধান কৰো প্ৰথমতে আমি কি কৰিম x plus 4 আৰু x minus 7 এটো লসাগু লম লসাগু ললে কি হ'ব x plus 4 whole into x minus 7 তো x plus 4 whole into x minus 7 এইখিনি x plus 4 এৰে হৰণ কৰা কি থাকিব x minus 7 তাৰপিছত একেৰে পূৰণ কৰিলে x minus 7 তাৰপিছত ইয়াতে মাইনাস আছে মাইনাস এইখিনি x minus 7 এৰে হৰণ কৰিলে কি থাকিব x plus 4 একেৰে পূৰণ কৰিলে x plus 4 equal 11 by 30 তাৰপিছত কি কৰা এইখিনি পূৰণ কৰা x আৰু x পূৰণ কৰিলে x স্কয়াৰ x আৰু -7 পূৰণ কৰিলে 7x 4 আৰু x পূৰণ কৰিলে +4x 4 আৰু 7 কিমান হ'ব -28 আৰু ওপৰত ব্ৰেকেট উঠাই দিলে কি হ'ব x -7 -x -4 ইয়াতে মাইনাস থকাৰ কাৰণে কি হ'ব এইকেইটা চিন বদলি যাব ইকুৱেল 11 by 30 ঠিক আছে তাৰপিছত কি কৰা x প্লাস মাইনাসত কাটা যাব তলত হ'ব x স্কয়াৰ -7x আৰু +4x কি হ'ব তেতিয়ালে -3x -28 আৰু ওপৰত কি হ'ব -7 আৰু -4 -11 হ'ব ইকুৱেল 11 by 30 তাৰপিছত চোৱা এই 11 কাটাকাটি যাব ওপৰে ওপৰে গতি ওপৰত ইয়াতে কি থাকিব -1 থাকিব তলত থাকিব x স্কয়াৰ -3x -28 ইকুৱেল ইয়াতে ওপৰত থাকিব 1 আৰু তলত থাকিব 30 তাৰপিছত কি কৰিবা জানানে বজ্ৰ পূৰণ কৰিব লাগিব বজ্ৰ পূৰণ হৈছে এনেকুৱা ধৰণৰ পূৰণ এই ওপৰৰ কেটাৰে তলৰ কেটা পূৰণ এই তলৰ কেটাৰে ওপৰৰ কেটা পূৰণ তেতিয়ালে এই একেৰে এইখিনি পূৰণ কৰিলে তলৰখিনি পূৰণ কৰিলে কি হ'ব x স্কয়াৰ -3x -28 তাৰপিছত 30 এৰে 1 পূৰণ কৰিলে কি হ'ব -30 তাৰপিছত চোৱা কি হ'ব और x स्क्वायर -3x -28 30 বাফলা হলে কি হবে প্লাস +30 ইকুয়াল 0 ঠিক আছে और x স্কয়ার -3x 30 এর পর 28 বিয়োগ করলে কি হবে 2 ইকুয়াল 0 এতিয়া এটো দ্বিঘাত সমীকৰণলৈ সৰলীকৰণ কৰা হৈছে গতে এই দ্বিঘাত সমীকৰণটো অৰ্থাৎ x স্কয়ার -3x + 2 এটো কি কৰিবা হয় দ্বিঘাত সূত্ৰ নহলে বৰ্গ সম্পূৰণ নাইবা উৎপাদকীকৰণ যিকোনো এটা পদ্ধতিৰে সমাধান কৰিবা এটো উৎপাদকীকৰণ পদ্ধতিৰে কৰিলে উটি হ'ব সোয়া x স্কয়ার -2x - x + 2 ইকুয়াল 0 এই মাজৰ পদটো 3x ক 2x আৰু 1x ক ভাঙি দিয়া হৈছে তাৰপিছত চোৱা এই দুটাৰ পৰা কি কমন আহিব আৰু এই দুটাৰ পৰা কি কমন আহে চোৱাচোন এই দুটাৰ পৰা কমন আহিব x কমন ললে x - 2 আৰু এই দুটাৰ পৰা 1 কমন আহিব 1 কমন ললে x - 2 ইকুয়াল 0 তাৰপিছত x - 2 আৰু x - 2 কমন আহিব বাকি থাকিব ইয়াতে x - 1 ইকুয়াল 0 এতেকে x - 2 ইকুয়াল 0 বা
x minus 1 equal 0 গতিকে x ৰ মান হল 2 বা x ৰ মান 1 হয়নে গতিকে 2 আৰু 1 হল এতিয়া আমি কি লিখিম এতিয়া নিৰ্ণয় মূল 1 2 এইটো এনসাৰ বুজিব পাৰিছানে গতিকে আজি এইখিনি শিকালো